খৈৰাবাৰীলৈকে আহিব তাৰ পাছত ভেৰগাঁৱৰ এই স্থানতেই তেখেতে সভাত ভাষণ দিব ইয়াৰ পাছত ননৈ চেৰফাঙতো এখন সভাত তেখেত উপস্থিত থাকিব বিগত কেইবাদিনো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিটিআৰত বিভিন্ন সমষ্টিত সভা সমিতি অনুষ্ঠিত কৰিছে আপোনালোক সকলোৱে দেখিছে প্ৰত্যেকখন মিটিঙতে আমাৰ কাৰ্যকৰ্তাই হোক ৰাইজৰে হোক যথেষ্ট সমাগম আমি দেখিছো এই সমাগমে আমাক উৎফুল্লিত কৰিছে আমাৰ মনোবল বৃদ্ধি কৰিছে আমি ভাবো যে আমি কৰা কামৰ কাৰণে যোৱা 5 বছৰত বা যোৱা 10 বছৰত আমি কৰা কামৰ কাৰণে বিটিআৰ ৰাইজে আমাক আৰু আশীৰ্বাদ দিব এই অঞ্চলত আমি যথেষ্ট শক্তিশালী ইতিমধ্যেই আৰু এই আমাৰ যি শক্তিশালী স্থিতি সেই স্থিতি অৱস্থা বাহাল থাকিব বুলি মই অনুভৱ কৰো মই আগতেও কৈছো আজিও কওঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেক বছৰে বিটিআৰে যিখিনি টকা পায় তাৰ উপৰি 500 কোটি টকা ৰাস্তাৰ কাৰণে দিয়ে আৰু অসমমালাৰ ৰাস্তাটো বেলেগেই মই যোৱা 4.5 বছৰত বিটিআৰলৈকে এছঅপিডিৰ টকা যি টকা আমি বিটিআৰক দিব নালাগে সেইখিনিও আনিলো 650 কোটি টকা যোৱা 4.5 বছৰত জল সম্পদ বিভাগৰ পৰা বিটিআৰলৈকে দিয়াৰ ব্যৱস্থা কৰিছো অকল মই নহয় প্ৰত্যেকজন মন্ত্ৰীয়ে অসম চৰকাৰ প্ৰত্যেকজন মন্ত্ৰীয়ে বিটিআৰক আপোনভাৱে চাই ভাল দৃষ্টিৰে চাই আৰু কাম কৰিছে গতিকে এই কামৰ কাৰণে নিশ্চয়কৈ আমাক ৰাইজে সহায় কৰিব জনসমাগম যথেষ্ট দেখিছো ইতিমধ্যে কৈছো মনোবল আৰু বৃদ্ধি হ'ব আৰু আমি এই নিৰ্বাচনত ভাল ভাবেৰে অংশগ্ৰহণ কৰিম আৰু ভাল সংখ্যক সিটত আমি জয়লাভ কৰিম যোৱা কালি তামুলপুৰত ইউপিপিএল আৰু বিজেপিৰ মাজত মাৰপিট হৈছে সংকিত হৈছে নেকি ইউপিপিএল ভাবো কোন সংকিত হৈছে কোন বেছি আগুৱাই আছে মই নাজানো আমি বহুতো নিজক শক্তিশালী বুলি ভাবা নাই কিন্তু যোগ্যভাৱে আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু ভাল সংখ্যক সিটত আমি জিকিম আৰু বিটিআৰ আগন্তুক চৰকাৰত আমি সবলভাৱে অংশগ্ৰহণ কৰিম অহাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এইখিনি অঞ্চলত 3খন সভাত অংশগ্ৰহণ কৰিব খৈৰাবাৰী ভেৰগাঁও আৰু ননৈ চেৰফাঙত মই ভাবো যে এইকেইদিনত সকলো মিটিঙতে যথেষ্ট সংখ্যক ব্যক্তিৰ আমাৰ কাৰ্যকৰ্তাৰ উপস্থিতি আমি দেখা পাইছো অহাকালিও তাৰ ব্যতিক্ৰম নহব আমাৰ কাৰ্যকৰ্তাসকলৰ মনোবল তুংগত আছে তেখেতলোকে আমি বিচাৰিছো 5000 তেখেতলোকে কৈ আছে 7000 মানুহ হ'ব গতিকে আমি ভাবো যে খৈৰাবাৰীত আমি এই মুহূৰ্ততো আমাৰ এমচিএলএ আছে ভৱেন বড়ো ডাঙৰীয়া অহা নিৰ্বাচনটো জিকিম যথেষ্ট কাম আমি বিটিচিৰ কাৰণে বা বিটিআৰৰ কাৰণে কৰিছো অসমৰ কাৰণে কৰিছো আমি কেতিয়াও ভাবা নাই যে বিটিআৰৰ কাৰণে অকল বিটিচি চৰকাৰে কৰিব বা বিটিআৰ চৰকাৰে কৰিব অসম চৰকাৰে আমি কাম নকৰিম আমি কেতিয়াও ভাবা নাই অসম চৰকাৰৰ যিখিনি ফ্লেগশ্বিপ আঁচনি প্ৰত্যেকখিনি আমি খুব ভালকৈ ইয়াত প্ৰণয়ন কৰিছো আনকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেক বছৰে বিটিচিৰ যিখিনি ৰাস্তা বনোৱাৰ কাৰণে টকা তাৰ উপৰি 500 কোটিকৈ টকা দিয়ে মই এছঅপিডিৰ টকা অন্য অঞ্চলৰ পৰা কাটি আনি বিটিচিৰ কাৰণে প্ৰায় যোৱা 4.5 বছৰত 600 কোটি টকা জল সম্পদ বিভাগৰ কাৰণে দিছো প্ৰত্যেকটো ডিপাৰ্টমেণ্টে তেনেকৈ বিটিচিক মৰমৰ চকুৰে চাই কাম কৰিছে গতিকে মই ভাবো বিটিচিৰ ৰাইজে আমাক আগৰ দৰে আশীৰ্বাদ দিব আৰু আমি এই অঞ্চলত জয়লাভ কৰিম খৈৰাবাৰীত আমাৰ শক্তিশালী অৱস্থিতি গতিকে ভাবো যে আমি আকৌ জিকিম আমাৰ দলে সিদ্ধান্ত ল'ব প্ৰাৰ্থী কোন হয় কিন্তু আমি জিকাটো খাটিম